আজিকালি ছোৱালীতকৈ বেছি বোৱাৰীৰ প্ৰেম চলিছে। কিছুমান বোৱাৰী আছে স্বামী নথকাৰ সুযোগ লৈ আন পুৰুষৰ লগত লিলিমাই কৰে আৰু ভাবে নিজৰ স্বামীজনতকৈ বেছি আন পুৰুষে মৰম কৰে। তেওঁলোকক মই কওঁ যে কি ভাবিছে, আপোনাক তেওঁ বিয়া পাতিব? কেতিয়াও নাপাতে। আপুনি যদি নিজৰ স্বামীক প্ৰতাৰণা কৰি তাৰ কাষ চাপে, তেতিয়াহ'লে তাক এৰি অন্য এজনৰ কাষ চাপিব কিয় নোৱাৰিব? সেইবোৰ জানি শুনিতো তেওঁ আপোনাক বিয়া নকৰে, কিন্তু বেলেগ বহুত কিবা কিবি কৰিব। আপোনাৰ ভাল পোৱাৰ লাভ উঠাব, ব্লেকমেইল কৰিব, ভিডিঅ' কলৰ লগতে আপোনাৰ লগত শাৰীৰিক সম্পৰ্ক কৰিব চাব। সেইবাবে কওঁ, নিজৰ স্বামীজন যেনেকুৱাই হওক তেওঁৰ লগতে সুখী হৈ থাকিবলৈ চেষ্টা কৰক। এটা কথা মনত ৰাখিব, আপোনাৰ জীৱনত আপোনাৰ দেউতাতকৈ বেছি ডাঙৰ স্থান আপোনাৰ স্বামীজনৰ আছে। গতিকে সকলোৱে নিজৰ স্বামীক মৰ্যাদা দিবলৈ শিকক। প্ৰত্যেকজনী পত্নীয়ে যদি এই কথাটো মনত আনি ল'ব পাৰে, তেতিয়া হয়তো আপোনাৰ জীৱনত আপোনাৰ দুখ যিমান আছে তাতকৈ বেছি সুখেৰে ভৰপূৰ হ'ব। আৰু আহি আছে মোৰ জন্মদিন 5 ডিচেম্বৰ। আশা কৰো তেতিয়ালৈকে 150K কৰাই দিবা। ধন্যবাদ।